ষ্টুডিঅ'ত মই জাহ্নবী বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে চৰম দুৰ্নীতিৰ অভিযোগ আৰু এই অভিযোগ উত্থাপন কৰি ৰাজপথলৈ ওলাই আহিছে শ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গোটৰ নামত দুৰ্নীতি কোনো কাৰণতে নচলিব গোটৰ নামত টকা খোৱা বন্ধ কৰক এনে ধৰণৰ ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই এই চৰম দুৰ্নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লৈছে মুহূৰ্তৰ সবিশেষ বিজেপি চৰকাৰৰ চৰম দুৰ্নীতি চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিছে শ মহিলাৰ প্ৰতিবাদত কঁপি উঠিছে এতিয়া ৰাজপথ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গোটৰ নামত দুৰ্নীতি নচলিব গোটৰ নামত কোনো কাৰণতে দুৰ্নীতি সহ্য কৰা নহব গোটৰ নামত টকা খোৱা বন্ধ কৰক টকা খাব নোৱাৰিব গোটৰ নামত আত্মসন্মানক লৈ খেলা নকৰিব ইত্যাদি বিভিন্ন ধৰণৰ ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিত মহিলাসকলে হৰভোগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাই সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ চৰকাৰী চাকৰিয়ালৰ পত্নীও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত নাম সোমোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এনে ধৰণৰ অভিযোগ উত্থাপন কৰি শ মহিলা ওলাই আহিছে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে এইদৰে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি এম্বেঞ্চৰ সহায়ত এই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো আৰু ৰাজপথত এইদৰে শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰী চাকৰিয়ালৰ পত্নীও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে আৰু এইদৰে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গোটৰ নামত টকা খোৱা বন্ধ কৰক গোটৰ নামত দুৰ্নীতি নচলিব আত্মসন্মানক লৈ খেলা নকৰিব এনে ধৰণৰ বিভিন্ন শ্লোগান দি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে সাব্যস্ত কৰিছে ব্যাপক প্ৰতিবাদ যিহেতু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে আৰু উল্লেখ কৰা হৈছে যে এই আঁচনিৰ যিসকল হিতাধিকাৰীসকলক যিহেতু প্ৰথম পৰ্যায়ত 10,000 টকা দিয়া হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে তেনেস্থলত এতিয়া এই আঁচনিৰ বিৰুদ্ধে এই আঁচনিক লৈ দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে একাংশ লোক বঞ্চিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে যিসকল যোগ্য মহিলা আছে যোগ্য মহিলা বা যোগ্য হিতাধিকাৰীসকল এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপনৰ পাছতে এইদৰে এতিয়া মহিলাসকল ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দাবী উত্থাপন কৰিছে তেওঁলোকে অভিযোগ কৰিছে যে এই যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এই আঁচনিত চৰকাৰী চাকৰিয়ালৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে যিহেতু পূৰ্বে উল্লেখ কৰা হৈছিল চৰকাৰী চাকৰিয়ালৰ পত্নীয়ে এই আঁচনি নাপাব বুলি পূৰ্বে উল্লেখ কৰিছিল তেনেস্থলত এতিয়া যোগ্য মহিলা বা যোগ্য হিতাধিকাৰীসকলক বঞ্চিত কৰি চৰকাৰী চাকৰিয়ালৰ পত্নীয়ে এই আঁচনিত নাম অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এনে অভিযোগ উত্থাপন কৰি এই আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে হৰভোগত ইয়াকে লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে গোটৰ নামত একাংশই টকা লৈ এইদৰে এতিয়া অযোগ্য হিতাধিকাৰীক নামত অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ উত্থাপন হৈছে গোটৰ নামত দুৰ্নীতি নচলিব গোটৰ নামত টকা খোৱা বন্ধ কৰক আত্মসন্মানক লৈ এইদৰে খেলা কৰা বন্ধ কৰক এনে ধৰণৰ বিভিন্ন দাবীৰে বিভিন্ন শ্লোগান দি এইদৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মহিলাসকলে গোটৰ ওপৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত শ মহিলা ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত এইদৰে ওলাই আহিছে মহিলাসকল আৰু এইদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমাৰ ভৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই আমাৰ গোটৰ নাম অহা নাই কিহৰ কাৰণে অহা নাই সেইকাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো ছাৰে কৈছে কোনোবাৰ ভুল হৈছে সেইকাৰণে অহা নাই বুলি কৈছে পইচা পাতি লেনদেন চলিছে প্ৰমৰ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে ভিঅ গোটে আৰু গছপুলিৰ নামত 20 টকাকে লৈছে সৰস্বতী ভিঅ গোটটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকে লৈছে গছৰ নামত প্ৰমৰ নামত ফিলাপ কৰাৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত কিমান লৈছে গছপুলিৰ নামত লৈছে 20 টকাকে
আমাৰ ভৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই আমাৰ গোটৰ নাম অহা নাই কিহৰ কাৰণে অহা নাই সেইকাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো ছাৰে কৈছে কোনোবাৰ ভুল হৈছে সেইকাৰণে অহা নাই বুলি কৈছে পইচা পাতি লেনদেন চলিছে প্ৰমৰ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে ভিঅ' গোটে আৰু গছপুলিৰ নামত 20 টকাকৈ লৈছে সৰস্বতী ভিঅ' গোটটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকৈ লৈছে গছৰ নামত প্ৰমৰ নামত ফিল আপ কৰাৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত লৈছে 20 টকাকৈ আমাৰ ভৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই আমাৰ গোটৰ নাম অহা নাই কিহৰ কাৰণে অহা নাই সেইকাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো ছাৰে কৈছে কোনোবাৰ ভুল হৈছে সেইকাৰণে অহা নাই বুলি কৈছে পইচা পাতি লেনদেন চলিছে প্ৰমৰ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে ভিঅ' গোটে আৰু গছপুলিৰ নামত 20 টকাকৈ লৈছে সৰস্বতী ভিঅ' গোটটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকৈ লৈছে গছৰ নামত প্ৰমৰ নামত ফিল আপ কৰাৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত লৈছে 20 টকাকৈ আমাৰ ভৈৰাপুৰৰ গড় 13টা কিন্তু আহিছে 4টা গোটৰ নাম আহিছে 9টা গোটৰ অহা নাই আমাৰ গোটৰ নাম অহা নাই কিহৰ কাৰণে অহা নাই সেইকাৰণে ইয়াত আজি প্ৰতিবাদ কৰিব আহিছো ছাৰে কৈছে কোনোবাৰ ভুল হৈছে সেইকাৰণে অহা নাই বুলি কৈছে পইচা পাতি লেনদেন চলিছে প্ৰমৰ নামত চলিছে তাৰপিছত এই বেংকৰ নামত চলিছে ভিঅ' গোটে আৰু গছপুলিৰ নামত 20 টকাকৈ লৈছে সৰস্বতী ভিঅ' গোটটো আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দীপাঞ্জলি বৈশ্য 20 টকাকৈ লৈছে গছৰ নামত প্ৰমৰ নামত ফিল আপ কৰাৰ নামত 100 টকা লৈছে কিছুমানে 20 টকা কৰি লৈছে গছপুলিৰ নামত লৈছে 20 টকাকৈ এইটো একচুৱেলি আমাৰ যিটো মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ঘোষণা কৰিছিলে যোৱা বছৰ তাৰে আমি প্ৰথম পৰ্যায়ত আমি ফৰ্ম বিতৰণ কৰিছিলোঁ বেনিফিচিয়াৰীখিনি অকল আত্মসহায়ক গোটৰ মহিলাখিনিৰ কাৰণে তেওঁলোকে ফৰ্মখিনি লৈ আমাক ফৰ্ম ফিল আপ কৰি জমা দিলে তাৰপিছত আমি এই বস্তুখিনি মানে ষ্টেটলৈ পঠালোঁ তাৰ পৰা ভাগে ভাগে মানে এইখিনি ভেৰিফিকেশ্যন হৈ আছে এনেকুৱা হৈছে যে আমি প্ৰথম পৰ্যায়ত 14,690 গৰাকী মানে আবেদন মানে পাইছিলোঁ আমি সেইখিনি মানে আমি ভেৰিফাই কৰি পঠাইছোঁ এতিয়া ক্ৰমে মানে ফাৰ্ষ্ট লেভেল ছেকেণ্ড লেভেল থাৰ্ড লেভেল এনেকৈ বহুত ভাগে ভাগে ভেৰিফিকেশ্যন হৈছে সেই ভেৰিফিকেশ্যনখিনি মণ্ডল পৰ্যায়ত হৈছে কিছুমান গাঁওবুঢ়াই কৰিছে কিছুমান অংগনবাদী চেণ্টাৰে কৰিছে আকৌ ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি আছে তাতেও অলপ ভেৰিফিকেশ্যন হৈছে এনেকৈ কৰি মানে বহুত জেগাত চাকি লাষ্টত 4,507 গৰাকী মানে বেনিফিচিয়াৰী ইলিজিবল মানে এইটো ফাণ্ডৰ কাৰণে তাৰ কাৰণে ট্ৰেইনিং দিয়াৰ কাৰণে আমাক এটা লিষ্ট পঠাই দিছে অকল চকচকা উন্নয়ন খণ্ডত 4,507 গৰাকী তাতে গোট মোটামুটি কিছুমান গোটত গোটেইখিনি আছে কিছুমান এটা দুটা টোটেল 1100 গোট আমাৰ সেইটো চাওক সেইটো অফিচৰ পৰা সেনেকুৱা কোনো ধৰণৰ নিৰ্দেশনা নাই এতিয়া টকা পইচাৰ লেনদেনটো কেনেকুৱা কোনোবা জেৰক্স কৰিব যায় যদি 20 টকা এটা লৈছে 1 টকা খৰচ কৰি সেইটোতো আৰু আমি ক'ব নোৱাৰিম না এতিয়া খৰচ হ'ব পাৰে এতিয়া গছপুলি এটা বিতৰণ কৰিছে এক জাগাৰ পৰা এইটোতো ঘৰৰ পৰা দিয়া নাই এতিয়া আপুনি যদি ঘৰৰ পৰা বজাৰ কৰিব যায় আপুনি সেই TADA-টো যদি বজাৰৰ মাজত ধৰি লয় সেইটোতো সেনেকুৱা হ'ব না সেইটো অফিচৰ পৰা আমি একো সেই ধৰণৰ একো হেৰি নাই সেইটোতো এটা ফিল্ড লেভেলৰ আমাৰ কেডাৰ আছে তেওঁলোকে কি কৰিছে আমিতো গম নাপাম না আমিতো একো নিৰ্দেশনা দিয়া নাই ইভেন ফৰ্মখিনি আমি জিপি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ ফৰ্মৰ লগত যিখিনি বিজনেছ প্লান দিব লাগে সেইটো আমি জেৰক্স কৰি দিছোঁ ডিক্লেৰেশ্যন ফৰ্ম সেইটোও আমি জেৰক্স কৰি দি দিছোঁ তেওঁলোকক নাই অভিযোগটো সঁচা সেইটোতো মিছা বুলি কোৱা নাই কাৰণ এইটো নহ'ব বুলিতো ক'ব নোৱাৰোঁ কাৰণ অকল চকচকা ব্লকত বুলি নহয় এনেকুৱা চব জেগাতে ফিল্ড লেভেলত অলপ হৈয়ে থাকে এতিয়া খৰচটো যদি আৰু তেওঁলোকে মানে দুৰ্নীতি বা অফিচৰ পৰা লোৱা বুলি কয় সেইটোতো অলপ বেলেগ ধৰণৰ হৈ যায় না কথাটো ভিডিঅ' ছাৰে এতিয়ালৈকে অহা পোৱা নাই কিজানি কাৰণ ছাৰৰ ৰুমটো অলপ বেলেগত সেইটো মইতো গম নাপাওঁ কাৰণ ভিডিঅ' ছাৰৰ লগত সিমান আমাৰ ডাইৰেক্ট সিমান লিংক নাই এতিয়ালৈকে ইয়াতে মই দেখা নাই হয়তো ফিল্ডত থাকিব পাৰে কিজানি